আমাৰ প্ৰস্তুতি এতিয়া প্ৰায় তুংগত মানে আমি এতিয়া হৈছে সমাজখন যান্ত্ৰিক সমাজ সকলোৱে যান্ত্ৰিকভাৱে সকলোৱে নিজৰ কামত ব্যস্ত থাকে তাৰ উপৰি আমি অলপমান গাঁৱৰ ৰাইজে অকণমান সময় উলিয়াই আমাৰ গাঁৱৰ ৰাইজক একত্ৰিত কৰাৰ বাবে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ আমি ইয়াত গাঁৱৰ ৰাইজে উৰুকাৰ নিশা এসাঁজ খাম বুলি মানে প্ৰচেষ্টা চলোৱা হৈছে সকলো বুঢ়া পুৰুষ মহিলা সকলোৱে মিলি আমি ইয়াত এইখিনি সজাই তুলিছোঁ এইখিনি সজাই তোলাতে আমাৰ প্ৰায় 200-300 মানুহৰ প্ৰয়োজন হৈছে আৰু সেইখিনি আমি আমাৰ গাঁৱৰ পৰা গাঁৱৰ সকলো মানুহে আমাক সহযোগ কৰি এইখিনি বনাত আমাক প্ৰচেষ্টাখিনি সফল কৰিছে কি কি বনাইছে ইয়াতে আমি এইফালে একটা গোহালি বনাইছোঁ এইফালে এটা মূলঘৰ বনাইছোঁ আৰু এইফালে এটা পাকঘৰ বনাইছোঁ আমাৰ যি গাঁৱলীয়া সমাজ সেই গাঁৱলীয়া সমাজৰ যিখিনি আমাক বস্তু জীৱন ধাৰণৰ বাবে যিখিনি আমাক লাগে সেইখিনি আমি ইয়াতে প্ৰতিফলিত কৰিছোঁ প্ৰস্তুতি আমি যিখিনি পাৰোঁ আমি গঞা ৰাইজে যথেষ্ট আমি কষ্ট কৰি আছোঁ ইয়াতে আমি উৰুকাৰ দিনা গোটেই ৰাইজে মহিলা পুৰুষে গোটেইখিনি লগ লাগি আমি উৰুকাৰ দিনা এসাঁজ খাম বুলি আমি ইয়াত মানে প্ৰচেষ্টা চলাই আছোঁ এইখিনি হ'ল আমাৰ চক্ৰভূম গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটনিপাৰা গাঁও ইয়াত আমি পাকঘৰ এটা সাজিছোঁ ইফালেদি এইটো আমি গৃহস্থৰ মেইন মূল ঘৰটো সাজিছোঁ আৰু ইফালেদি এটা গোহালি সাজিছোঁ আৰু সেইদি আমাৰ মেজি এটা আছে ইফালেদি মেজি সাজিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ